Hello everyone, welcome to my channel Pranjal Vlogger আজি এক অন্য ভিডিওলৈ সকলোকে মই স্বাগতম জনাইছো যোন সকলে মোৰ চেনেলটো প্ৰথম তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু যিমান পাৰে লাইক কৰক শেয়াৰ কৰক আৰু একচুয়ালি কি হ'ল মানে এইজন বতাই মাতিলে মানে ব্ৰহ্মপুত্ৰ পাৰলৈ যাম বুলি অলপ ফুৰিবলৈ আৰু বহুত দিন হ'ল নাই অহা আৰু আজি আহি গলো মানে চক ইমান সুন্দৰ দৃশ্য এয়া গোটেই বালি দেখা পাইছে চাৰিফালে বালি খুবেই সুন্দৰ দৃশ্য আৰু বাকিখিনি দৃশ্য চাওঁ আহক ফাইনেলি দেখা পালে আৰু এইবোৰটো প্ৰকৃতিয়ে সৃষ্টি কৰিছে ন আৰু প্ৰকৃতিয়ে সৃষ্টি কৰা এইবোৰ সম্পদ আমি বাৰু পাহৰিব পাৰিমনে বাৰু আৰু গাইছ মানে কি হ'ল ব্ৰহ্মপুত্ৰ পাৰত থাকি গান গোৱাৰ মানে মজাই বেলেগ এটা আমি গান গাওঁ क्या नजारा है क्या मोहब्बत है कैसे कैसे लोग रहते हैं यार यहाँ पर माने एटु की होल एक्चुअली गाइस फुर्ती माने होले लाइफत फुर्ती करिब ओनली फॉर एन्जॉय इज दिस टाइम या एक्चुअली की होल किसमाনৰ ঘৰত কি কৰে বলে এনি টাইম ৰাখি থৈ দিয়ে বলে আজি ইফালে কাম নহল তে কি কৰি আছো एक्चुअली किसमान মানুহক মানে অলপ ফ্ৰী টাইমো দিব লাগে মনটো ফ্ৰী হ'বলৈ হয় না বটা একচুয়ালি হয় না মানে মানুহক ফ্ৰী টাইমো দিব লাগে যেতে মনটো মুকলি হ'বলৈ কোনবাই ভাল জেগা এডোখৰত ফুৰিবলৈ যাব এই মুকলি আকাশখন চকা মুকলি জেগা ৰাখক এবাৰ বেক কৰি দিয়া কেমেৰা বেক কৰিব মানে এটা দেখাই দিছো এই আছক ইমান ধুনীয়া পৰিবেশ আমি চাবলৈ আহিলো মানে খুবেই ভাল লাগে কোনো ভাষা নাই অতুলনীয় মানে এই পৰিবেশটো অতুলনীয় কোন সংসাৰৰ মায়া নাইকিয়া অনলি ফৰ এনজয় আৰু গাইজ দেখা পাইছে ইমানখিনি সুন্দৰ দৃশ্য আৰু একচুৱেলি আপোনালোকে আহিব পাৰে এফালে নিমাতী ঘাট এফালে জাজিমুখৰ ফালে মানে খুবেই মানে এটা ধুনীয়া পৰিৱেশ মানে পিকনিক প্লেচ অনলি পিকনিক প্লেচ মানে পিকনিক খোৱা জেগাই ক'বলৈ গ'লে ইমান পৰিৱেশটো ভাল লাগে লোকেশ্যনটো ডেছক্ৰিপশ্যনত দি দিব এই ল'ৰাটোৱে এড্ৰেছটো দি দিব আপোনালোকে আহিব পাৰিব ঠিক আছে আপোনালোকে আহিব পাৰিব আৰু ঠিক আছে আৰু বাকীখিনিও আমি দৃশ্য চাই যাওঁ এইফালে ঘোঁৰা মানে বহুত ভয় লাগিছে একদম আৰু সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু এয়া দেখা পাইছে আৰু বাকীখিনি দৃশ্য দেখুৱাম ব্ৰহ্মপুত্ৰৰ কাষত আমাৰ ইয়াৰ সকলো সমস্তে এয়া মানে বৰ্তমান মানে ভিডিঅ' বনা লাগি গ'ল দেখা পাইছে এয়া মানে ভাল লাগিছে আৰু ফাৰ্ষ্ট টাইম উঠিছোঁ আৰু বাকীখিনি দৃশ্য দেখুৱাম ঠিক আছে সো ইয়া গাইজ দেখা পাইছে একচুৱেলি বতাক দেখা পাইছে ঘৰত উঠিছে এয়া গাইজ সকলোৱে ফাৰ্ষ্ট টাইম ঘৰত উঠিছোঁ বহুত মৰমীয়া লাগিছে বে ঘোঁৰাটোক একচুৱেলি গাইজ কি হ'ল মানে বেলেগ ঘোঁৰা হোৱাহেঁতেন চাগে দৌৰি গ'লহেঁতেন চ' এইটোৰ অলপ বয়স হ'ল একচুৱেলি তেওঁলোকৰ কোনো ভয় নাই কাৰণ তেওঁলোক সদায় প্ৰেক্টিছ কৰি থাকে আৰু আজি মই ফাৰ্ষ্ট টাইম উঠিলোঁ সেইকাৰণে মোৰ ভয়টো বেছি হ'ল 1 hour later এয়া গাইজ বৰ্তাই মানে বাইকখন ষ্টাৰ্ট দিলে এয়া দেখা পাইছে মানে আৰু খুবেই সুন্দৰ দৃশ্য আৰু এইফালে ভালকৈ চাওকচোন এবাৰ এয়া নাও পৰি আছে একদম যেতিয়া পানী আহিব তেতিয়া আৰু এইখন চলিব আৰু জয় বিশ্বকৰ্মা বাবা দেই মজা ফাইনেলি গাইজ মই আপোনালোকক যিমানখিনি পাৰিলোঁ এই সুন্দৰ দৃশ্যখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰোঁ নিশ্চয় ভাল পালে আৰু প্লিজ ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক আৰু মই কোৱাৰ দৰে মানুহক অলপ ফ্ৰী টাইমো দিব লাগে যাতে মনবোৰ মুকলি হয় ফাইনেলি গাইজ ভিডিঅ' শ্বুট কৰি হোৱাৰ পাছত বৰ্তমান আমি ঘৰলৈ বুলি উভতি গৈ আছোঁ এয়া দেখা পাইছে আৰু এখন দলং পাৰ হ'ব লাগিব আৰু একচুৱেলি মোৰ কি হয় নদী কাষৰ অঞ্চলবোৰ দেখি খুবেই ভাল লাগে আৰু আপোনালোকৰ কেনেকুৱা লাগে প্লিজ কমেণ্টত লিখি দিবচোন আৰু যোনসকলে ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰি দিয়ক কমেণ্ট কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক ফাইনেলি যেনে তেনে দলংখন পাৰ হ'লোঁ আৰু এয়া বৰ্তমানে আৰু পাৰ হ'লোঁ আৰু যেনে তেনে এয়া দেখা পাইছে দলংখন নাই আৰু আগলৈ কি হৈ চাই যাওঁ আৰু দলংখন পাৰ হ'লোঁ আৰু বতাৰ মুখত মই আজি প্ৰথম হাঁহি দেখিছোঁ কাৰণ
তেওঁ ফ্ৰী টাইম পাইছে ন আৰু মোৰো ভাল লাগিছে আৰু মই আশা কৰোঁ আপোনালোকে নিজৰ ফেমিলি মেম্বাৰকো অকণমান যাতে ফ্ৰী টাইম দিবলৈ চেষ্টা কৰে মোৰ কথা কি A few minutes later. আৰু ফাইনেলি গাইজ ঘৰলৈ পাবলৈ হ'লহি আৰু আপোনালোকে ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু নেক্সট ভিডিঅ' লগ পাম ঠিক আছে বাই বাই